Hello বন্ধুসকল, ওয়েলকাম ব্যাক টু আওয়ার নিউ ভিডিও। গুড মর্নিং। তো বন্ধুসকল, মই এটা নতুন ইউটিউব চেনেল ক্ৰিয়েট কৰিছোঁ। কিহৰ কাৰণে নতুন ইউটিউব চেনেল ক্ৰিয়েট কৰিবলগীয়া হ'ল? তো বন্ধুসকল, যিহেতু আমি 2023-ৰ পৰা ইউটিউব, ফেচবুক আৰু ইনষ্টাগ্ৰামত কাম কৰি আছিলোঁ। তো ইউটিউবত ফাৰ্ষ্টতে কাম কৰিছিলোঁ, ধুনীয়াকৈ গ্ৰ'থো হৈছিল, প্ৰায় 65K ছাবস্ক্ৰাইবাৰ হৈ গৈছিল। কিন্তু আমি লগতে ফেচবুক পেজো ক্ৰিয়েট কৰিছিলোঁ আৰু ফেচবুকতো মনিটাইজেশ্যন দিয়া ষ্টাৰ্ট কৰিছিলোঁ সেই টাইমত। তো তেতিয়া ভাবিছিলোঁ ইউটিউবতো মনিটাইজেশ্যন দি আছে, ফেচবুকতো দি আছে, দুটাতে ক্ৰিয়েট কৰোঁ, দুটাতে ভিডিঅ' বনাওঁ। আৰু ফেচবুকত তেতিয়া ৰিচ বহুত দি আছিলে আৰু আৰ্নিঙো দি আছিলে। 1 মিলিয়ন ভিউজত চাগে $20 মান দি আছিল। তো ভাবিলোঁ ফেচবুকত দেখোন ৰিচো বেছি, আৰ্নিঙো বেছি, তো ইয়াতে কাম কৰা ভাল। তো ফেচবুকত কাম কৰি গাইজ প্ৰায় 2-3 বছৰ কাম কৰি ইউটিউবটো এৰাৰ নিচিনাই হ'ল। যিহেতু ফেচবুকত থাম্বনেইলো বনাব নালাগে আৰু হৰিজণ্টেলি ভিডিঅ' বনাব লাগে আৰু কোনো এডিট চেডিট নকৰাকৈ পষ্ট কৰিলে মানে হৈ যায়। আৰু ইউটিউবত হ'লে পূৰা থাম্বনেইল বনাব লাগিব, তেতিয়াই ক্লিক হয়। তো সেইকাৰণে মানে আমি ভাবিলোঁ কি যিহেতু ফেচবুকত অকণমান ইজিও আছে, তো তাতে কাম কৰিলে বেছি ভাল আৰু আৰ্নিঙো বেছি দিয়ে। ফটোৰ পৰা আৰ্নিং হয়, ষ্টৰিৰ পৰা আৰ্নিং হয়, চবৰ পৰা আৰ্নিং হয়। তো ফেচবুকত কাম কৰা বেছি ভাল। কিন্তু এতিয়া আস্তে আস্তে গম পালোঁ ফেচবুকে ক্ৰিয়েটৰবিলাকক উল্লু বনাই আছিলে, স্কেম কৰি আছিলে ক্ৰিয়েটৰবিলাকৰ লগত। আমাৰ লগতে বহুত ডাঙৰ স্কেম হৈ গ'ল। তো বন্ধুসকল, এতিয়া উইদাউট ৰিজনত মনিটাইজেশ্যন লিমিটেড কৰি দিয়ে, উইদাউট ৰিজনত ৰিকমেণ্ডেশ্যন ছাছপেণ্ড কৰি দিয়ে, কোনো ভুল নোহোৱাকৈ, কোনো স্পেচিফিক মানে কণ্টেণ্টত ভুল, যদি কিবা এটা কণ্টেণ্টত ভুল কৰিছে সেই কণ্টেণ্টটোৰ ওপৰত আপোনালোকে ষ্ট্ৰাইক দিয়ক, কিবা দিয়ক। কিন্তু কোনো ৰিজন নোহোৱাকৈ ডাইৰেক্ট মনিটাইজেশ্যন মানে ছাছপেণ্ড কৰি দিয়ে, মনিটাইজেশ্যন লিমিটেড কৰি দিয়ে, ৰিকমেণ্ডেশ্যন ছাছপেণ্ড। মনিটাইজেশ্যনতকৈতো ৰিকমেণ্ডেশ্যনটো বেছি গুৰুত্ব, কাৰণ ৰিকমেণ্ডেশ্যন যদি ছাছপেণ্ড কৰি দিয়ে, মই যদি আপলোড কৰোঁ ভিডিঅ' দেখোন মানুহৰ তাতে যাই নাপাব। তো মোৰ ভিডিঅ' আপলোড কৰাৰ ৰিজন কি থাকিল? তো মোৰ একো ফাইদাই নাই দেখোন। মই যদি ভিডিঅ'টো আপলোড কৰাৰ পিছত মানুহবিলাকে দেখাই নাপায়, তেনেহ'লে মোৰ ৰিজন কি হয়? মানে মই কিয় আপলোড কৰিম আৰু? তো বন্ধুসকল, 6 লাখ ফলোৱাৰ্ছ হৈ যোৱাৰ পিছত এনেকুৱা প্ৰব্লেম হোৱা ষ্টাৰ্ট কৰিছে। প্ৰায় মই তাৰপিছত চেক কৰিলোঁ যে ফেচবুকে পুৰণা পেজবিলাকত এনেকুৱা প্ৰব্লেম কৰিছে। মোৰ বুলি নহয়, হাজাৰ পেজ বৰ্তমান এনেকুৱা কৰি পেলাইছে যিবিলাক পুৰণা পেজ হয়। তো মই সকলোকে আহ্বান জনাওঁ যে ফেচবুক এৰক, ইউটিউবত আহক। ফেচবুকত ভিডিঅ' বনাই একো লাভ নাই। যদি যিবিলাক কণ্টেণ্ট ক্ৰিয়েটৰ আছে ইউটিউবত কাম কৰা ষ্টাৰ্ট কৰক। ইউটিউবটো জেনুইন হয়, ফেচবুকটো জেনুইন নহয়। কোনো কাষ্টমাৰ ছাপোৰ্ট নাই। আপোনালোকে যদি কাষ্টমাৰ মানে ফেচবুক টিমৰ লগত কথা পাতিব বিচাৰে, তথাপিও কোনো ছাপোৰ্ট নাপায় আপুনি। তো বন্ধুসকল, এতিয়াৰ পৰা মই ইউটিউব চেনেলতে কাম কৰিম। যিহেতু ফেচবুকৰ পেজটো কেতিয়াও উৰি যাব পাৰে, গম নাপাওঁ। তো সেইকাৰণে ভাবিলোঁ নতুন এটা ইউটিউব চেনেলে ক্ৰিয়েট কৰা ভাল হ'ব। তো আজিৰ পৰা মই ভিডিঅ' এই চেনেলটোতে আপলোড কৰিম। সকলোৱে মৰম চেনেহ দিব, সকলোৱে আগৰ নিচিনাকৈ গ্ৰ' কৰিব, মানে আমাক আগবঢ়াই লৈ যোৱাত সহায় কৰে যেন। তো সকলোৱে প্লিজ ছাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো। থেংক ইউ। সকলোৱে ইমান মৰম চেনেহ দিছে অলৰেডি, আৰু মৰম চেনেহ এগেইন আপোনালোকৰ পৰা বিচাৰোঁ গাইজ। থেংক ইউ। এগেইন আৰু বিচাৰোঁ। তো সকলোৱে ছাপোৰ্ট কৰি লৈ যাওক আৰু এনেকৈ কণ্টেণ্ট বনাবলৈ আমাক উৎসাহ জনাওক। যিহেতু ফেচবুকে এনেকুৱা কৰি পেলাইছে, আমাক একচুৱেলি আলচিয়া কৰি পেলাইছে ফেচবুকে। কিয়নো ফেচবুকত কণ্টেণ্ট বনাবলৈ কোনো কষ্টই নাই। হৰিজণ্টেলি ভিডিঅ' বনাব লাগে, তো ভাৰ্টিকেলি ভিডিঅ' বনালে সিহঁতে বেয়া পায়। তো মানে এনেকৈ চিধাকৈ বনাব লাগে, ৱাইড এংগেলত এনেকৈ যদি বনাওঁ তেনেহ'লে ফেচবুকে বেয়া পায় ভিডিঅ' বনাবলৈ। তো কিমান ডাঙৰ স্কেম কৰিছে ভগৱানেহে জানে এইটো। আৰু আমাৰ ফলোৱাৰ্ছসকলৰ লগতো স্কেম কৰিছে। কাৰণ আজি মই শ্বৰ্ট ভিডিঅ'ত আহি গ'লোঁ। ক'ত মই ব্লগ বনোৱা ষ্টাৰ্ট কৰিছিলোঁ, তাৰপিছত ব্লগ বনাই ফেচবুকে এনেকুৱা বুদ্ধি লগাই ক্ৰিয়েটৰবিলাক শ্বৰ্ট ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰি দিছে। তাৰপিছত শ্বৰ্ট ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰাৰ পিছত এতিয়া আমাৰ মনিটাইজেশ্যনে লৈ গুচি গৈছে উইদাউট ৰিজনত। তো বন্ধুসকল, সেইকাৰণে সদায় মই আগৰ পৰা ভাবিছিলোঁৱেই যে ইউটিউব এটা জেনুইন প্লেটফৰ্ম হয়। ফেচবুক জেনুইন প্লেটফৰ্ম কেতিয়াও হ'বই নোৱাৰে। তো আৰ্নিং দি আছিলে ন' ডাউট, বৰ্তমানত দি আছে সৰু ক্ৰিয়েটৰবিলাক। কিন্তু কেতিয়া পিছত লৈ যাব মনিটাইজেশ্যনটো ঠিক নাই, মানে কেতিয়া মানে কাঢ়ি লৈ যাব ঠিক নাই ফেচবুকে। তো সেইকাৰণে সকলোৱে ইউটিউবত আহিব লাগে। তো বন্ধুসকল, প্লিজ ছাপোৰ্ট কৰক আমাৰ এই নতুন চেনেলটোক।